নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনত ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা মাতৃভাষাৰ শুদ্ধ আখৰ জোটনি কৰ্মশালাৰ সফলভাৱে সামৰি পৰে নিউজ আৰু ৰিপৰ্ট দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনত ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত ব্ৰহ্মপুত্ৰ কলা কৃষ্টি কেন্দ্ৰ আৰু জোনাকী মেল ব্ৰহ্মপুত্ৰৰ সহযোগত অনুষ্ঠিত মাতৃভাষা শুদ্ধ আখৰ জোটনি কৰ্মশালা আৰু সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফলভাৱে সামৰি পৰে 4 জুলাইৰ পৰা ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থা ব্ৰহ্মপুত্ৰ জোনাকী মেল আৰু ব্ৰহ্মপুত্ৰ শংকৰী কলা কৃষ্টি কেন্দ্ৰৰ যোগেদি আমি এই দুটি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। প্ৰথমটো মাতৃভাষাৰ শুদ্ধ আখৰ জোটনি কৰ্মশালা আৰু এটা সত্ৰীয়া নৃত্য কৰ্মশালা। আমাৰ নতুন প্ৰজন্মক আমাৰ এই অঞ্চলটোৰ নতুন প্ৰজন্মক আগবাঢ়িব পৰাকৈ মাতৃভাষাৰ চৰ্চা আৰু ইয়াৰ শুদ্ধ চৰ্চা আৰু ইয়াৰ শুদ্ধৰ বানান জোটনি বিশুদ্ধ কথন এইবোৰত আমি গুৰুত্ব আৰোপ কৰি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছিলোঁ। আমি দুজন সমল ব্যক্তি চাৰু ডেকা বৰুৱা আৰু সুনীত হাজৰিকাদেৱে ইয়াত অংশগ্ৰহণ কৰি যথেষ্টখিনি উপকৃত কৰিলে, প্ৰশিক্ষাৰ্থীসকলক জনালে আৰু প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণে এই অনুষ্ঠানটি সাফল্যমণ্ডিত হ'ল। আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আন এটি কৰ্মশালা সত্ৰীয়া নৃত্য কৰ্মশালাও আমাৰ ইয়াত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানতো আমাৰ শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি বৰাদেৱে সত্ৰীয়া নৃত্যৰ বিশিষ্ট প্ৰশিক্ষক ধ্ৰুৱজ্যোতি বৰাদেৱে ইয়াত আমাক প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ আগবঢ়াইছিলে। আমি ইয়াতো আমাৰ প্ৰায় প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু তেওঁলোকে সুন্দৰভাৱে প্ৰণালীবদ্ধভাৱে সত্ৰীয়া নৃত্যৰ যিখিনি তেওঁলোকৰ অৱা ক সেইখিনি তেওঁলোকে শিকিছে আৰু আজি নিশ্চয় পৰিৱেশন কৰিছে সুন্দৰভাৱে। আৰু অনাগত দিনত এই কেন্দ্ৰটিয়ে মানে তেওঁলোকে কেন্দ্ৰটিয়ে আৰু প্ৰশিক্ষণ আগবঢ়াব। এটা মানে প্ৰশিক্ষণ শিবিৰ তেওঁলোকে এখন কেন্দ্ৰ স্থাপন কৰিছে, সকলোৱে অংশগ্ৰহণ কৰিব। আৰু এই অনুষ্ঠানটোত বিভিন্ন বিশিষ্ট ব্যক্তিসকলে আজি অংশগ্ৰহণ কৰিছে। সামৰণি অনুষ্ঠানটিত আমি সকলোকে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সংবাদ বন্ধু হিচাপে আপোনালোকে আহি এই অনুষ্ঠানটোত আমাক উদ্দীপনা জনালে, তাৰ বাবেও আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰি সদস্যসকল সকলোকে আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানবিলাকত যাতে ভৱিষ্যতৰ সময়তো আপোনালোকৰ সহায় সহযোগ একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰিত অৱস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা দুইখন কৰ্মশালা সামৰণিৰ অন্তত এখন সভা আয়োজন কৰা হয়। উক্ত সভাত ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ বিষয়ববীয়াসকল, ব্ৰহ্মপুত্ৰ কলা কৃষ্টি কেন্দ্ৰৰ বিষয়ববীয়াসকল, জোনাকী মেল ব্ৰহ্মপুত্ৰৰ বিষয়ববীয়াসকল, দুইভাগ কৰ্মশালাৰ প্ৰশিক্ষকসকল, স্থানীয় গণ্যমান্য ব্যক্তিসকল, প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকল, অভিভাৱিকাসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে। 4 জুলাই পৰা ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থা আৰু জোনাকী মেলৰ উদ্যোগত যি আমাৰ মাতৃভাষাৰ শুদ্ধ আখৰ জোটনি কৰ্মশালা আৰু সত্ৰীয়া নৃত্য কৰ্মশালা এটা অনুষ্ঠিত হ'ল। এই কৰ্মশালাত আমাৰ গোলাঘাট জিলাৰ দুজন বিশেষ মাতৃভাষাৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ নাম থকা সুলেখক ভাষা চৰ্চাবিদ সুনীত হাজৰিকা ডাঙৰীয়া আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাৰু ডেকা বাইদেৱে সমল ব্যক্তি হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট আখৰ জোটনি আৰু মাতৃভাষাৰ ভুল শব্দবিলাক শুদ্ধ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকে প্ৰশিক্ষণ আগবঢ়ালে। আৰু এই প্ৰশিক্ষণ ক্ষেত্ৰত আমাৰ অঞ্চলৰ যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। প্ৰায় 80জন ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে এইটো এটা সফল কৰ্মশালা বুলিয়ে ক'ব লাগিব। তাৰোপৰি যোৱা 4 জুলাইৰ পৰা 11 জুলাইলৈকে ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত নতুনকৈ স্থাপিত হোৱা ব্ৰহ্মপুত্ৰ কলা কৃষ্টি কেন্দ্ৰৰ সহযোগত এটি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়, য'ত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক ৰূপে ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াই ইয়াতে প্ৰশিক্ষণ আগবঢ়ালে। আৰু এই প্ৰশিক্ষণ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে তেওঁলোকে আজি খুব সুন্দৰভাৱে কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰিলে। ভৱিষ্যতে এই বিদ্যালয়খনো চলি থাকিব, সেই কথা আমি ইতিমধ্যে জনাইছোঁৱেই। আজি কৰ্মশালাৰ সামৰণি অনুষ্ঠানটোত
ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ আৰু এটিকৈ গছপুলি আমি বিতৰণ কৰিছোঁ আৰু আমি লগতে এটা কথা জনাইছোঁ যে গছপুলিবিলাক তেওঁলোকে ৰোৱাৰ পিছত এটা ফটো আৰু অহা বছৰ এটা ফটো আমাক দিবলৈ অনুৰোধ জনাইছোঁ আৰু সেইসকলৰ ভিতৰত যাৰে গছপুলিটো খুব ভালকৈ গজি উঠে তেওঁলোকক আমি পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আমি অনাগত দিনতো এই ধৰণে আমি দুয়োটা অনুষ্ঠানে সহযোগিতাৰে বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বা বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰতো সাংস্কৃতিক সাহিত্যিক দিশত সাহিত্যৰ ক্ষেত্ৰত আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আমি অঞ্চলটোক আগবঢ়াই নিয়াৰ এটা পৰিকল্পনা কৰিছোঁ। ইয়াত সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। উল্লেখযোগ্য যে অসমতে ব্যতিক্ৰম মাতৃভাষাৰ শুদ্ধ আখৰ জোটনি কৰ্মশালা দৰে অনুষ্ঠান অনুষ্ঠিত কৰি শিশু ছাত্ৰ ছাত্ৰীসকলক অসমীয়া ভাষা শুদ্ধ ৰূপত কথিত আৰু লিখিত দুয়োটা দিশত দক্ষ কৰি তোলাৰ প্ৰয়াস কৰাৰ কাৰণে ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সন্থা, ব্ৰহ্মপুত্ৰ কলাকৃষি কেন্দ্ৰ আৰু জোনাকী মেল ব্ৰহ্মপুত্ৰৰ প্ৰতি ব্ৰহ্মপুত্ৰ অঞ্চলবাসী তথা দেৰগাঁওবাসীৰ ৰাইজে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।